নমস্কাৰ, আপোনালোকৰ কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আপোনালোকৰ দোৱা আশীৰ্বাদত মই ভালে আছোঁ। আৰু যিহেতু এইচএছ এক্সামৰ ৰিজাল্ট দিলে, মানে যিহেতু এডমিশ্যন চলি আছে আমাৰ BS কলেজত, কোনোবা মানে BS কলেজত এডমিশ্যন ল'ম, BA, BSc, BBA। তো এইটো ভিডিঅ' আপোনাৰ কাৰণে, তো আপুনি সকলো ভিডিঅ' চাই থাকিব। তো এডমিশ্যনৰ সম্পূৰ্ণ প্ৰচেছ আপোনালোকক কৈ দিম, কোনটো ৱেবছাইটত অনলাইন কৰিব লাগে আপোনালোকক সম্পূৰ্ণ জনাই দিম। আমাৰ এইখন কলেজৰ 22-23 বৰ্ষৰ মানে আমাৰ ছাত্ৰগত সভাৰ মানে AGS আছে আমাৰ আজাহাৰ দা। তো আজাহাৰ দা কেমেৰাৰ সন্মুখত আহক। নমস্কাৰ, মোৰ নাম আজহাৰুদ্দিন। মানে ৰানিঙতে আছে 22-23 বৰ্ষৰ মানে ৰানিং AGS আছে। মানে সম্পূৰ্ণ এডমিশ্যনৰ প্ৰচেছখিনি জনাই দিব, কি কোনটো ৱেবছাইটত অনলাইন কৰিব লাগিব, কি ডকুমেণ্টছ লাগিব, সম্পূৰ্ণ প্ৰচেছখিনি আমাৰ AGS জনাই দিব। প্ৰচেছটো সম্পূৰ্ণ কৈ আছোঁ। তো আজিৰ পৰা মানে 12 তাৰিখৰ পৰা 12 জুনৰ পৰা এডমিশ্যনৰ মানে এপ্লাইটো খোলা হৈছে। তো এইটোৰ লাষ্ট ডেট হ'ল 19 তাৰিখ। 19 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এইটো এপ্লাই কৰাৰ কাৰণে ডকুমেণ্টছবিলাক কি লাগে মই কৈ দি আছোঁ। তো ডকুমেণ্টছ ইয়াতে আপোনাৰ মেট্ৰিকৰ এডমিট, মেট্ৰিকৰ মাৰ্কশ্বিট, চাৰ্টিফিকেট, আৰু আপোনাৰ হাই ছেকেণ্ডাৰীৰ এডমিট, হাই ছেকেণ্ডাৰী মাৰ্কশ্বিট, হাই ছেকেণ্ডাৰীৰ আপোনাৰ চাৰ্টিফিকেট লাগিব। তো এইখিনি হ'লে আপুনি দোকানত গ'লে মানে গম পাই যাব, কম্পিউটাৰ দোকানত গ'লে। আৰু ইয়াতে মানে এপ্লিকেশ্যন কৰাৰ সময়ত, এপ্লাই কৰাৰ সময়ত এইটো ৱেবছাইট মানে ক্লিক কৰিব যে bscollege.ac.in। এইটো ৱেবছাইটত গ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ধুনীয়াকৈ মানে এপ্লাই হৈ যাব। তাৰপিছত 21 তাৰিখত মেৰিট লিষ্ট মাৰা হ'ব। 21 তাৰিখৰ পিছত আপোনালোকৰ 22 তাৰিখ আৰু 23 তাৰিখত এডমিশ্যন লোৱা হ'ব। এইখিনি আছিল মানে এডমিশ্যনৰ মানে প্ৰচেছ। আৰু ইউনিক আইডিটো মানে প্ৰয়োজনীয়, ইউনিক আইডিটো বনাব লাগিব। ইউনিক আইডি নহ'লে মানে নহ'ব। আপোনাৰ ইউনিক আইডিৰ কাৰণবিলাক মই কৈ দি আছোঁ। তোমালোকৰ যেতিয়া এডমিশ্যন ল'বা, এডমিশ্যন হ'ব ছেমিষ্টাৰ ৱাইজ তোমালোকে পইচা সোমাব ন, কিতাপৰ পইচা সোমাই যায়। মানে ইউনিক আইডি নহ'লে মানে কাম নহ'ব। মই হোষ্টেলত থাকিম, তো তোমালোকে অনলাইন কৰাৰ সময়তে তোমালোকে তাতে অপশ্যন দিয়া আছে। মই কলেজ হোষ্টেলত থাকিম, বইজ এণ্ড গাৰ্লছ। তোমালোকে দুটা হোষ্টেল আমাৰ কলেজত আছে। তো তোমালোকে তেতিয়াই ছিলেক্ট কৰিবা। আৰু আমাৰ এইখন কলেজত তোমালোকৰ NCC কৰিব পাৰে ন, NCCৰ সুবিধা আছে। তোমালোকে তাতে ছিলেক্ট কৰিব লাগিব, পিছত কৰিলে নহ'ব। কিন্তু তোমালোকে যেতিয়া অনলাইন কৰা BS কলেজ ৱেবছাইটত যেতিয়া অনলাইন কৰিবা, তেতিয়া তোমালোকৰ তাতে ছিলেক্ট কৰিব লাগিব। BS কলেজ ৱেবছাইটত কি ডকুমেণ্টছ লাগে অনলাইন কৰিবলৈ? ফটো লাগিব ন, ফটো লাগিব, ছিগনেচাৰ লাগিব, ইমেইল লাগিব, ফোন নম্বৰ লাগিব। আৰু কিছুমানে ভাবিব পাৰে BS কলেজত এডমিশ্যন ল'লে কিমান পাৰ্চেণ্ট লাগে, BBA, BCom, BSc কিমান পাৰ্চেণ্ট লাগে? তো BA মানে একচুৱেলি এইটো মানে মেজৰ ৱাইজ মানে হেৰি পাৰ্চেণ্টৰ কথা আহে। তো মানে ষ্টুডেণ্ট বেছি হ'লে মানে পাৰ্চেণ্টটো বঢ়াই দিয়ে ন। মানে আমাৰ BS কলেজখন আপোনালোকে জানে আমাৰ নামনি অসমত মানে বহুত ডাঙৰ কলেজ ন। তো ইয়াতে মানে বহুত ষ্টুডেণ্ট বহুত দূৰৰ পৰা আমাৰ এইখন কলেজত মানে এডমিশ্যন ল'ব আহে। তাতে বহুত ষ্টুডেণ্ট হয়। তো তাৰ কাৰণে মানে পাৰ্চেণ্ট ধৰি দিয়ে। কলেজত এডমিশ্যন ল'লে পইচা কিমান লাগে, কোনটো ষ্ট্ৰীমত কিমান লাগে, আমাৰ আজাহাৰ দা মানে ভালকৈ কৈ দিব। প্ৰথমে মানে পইচাৰ ক্ষেত্ৰত মানে মই এটাই কথা ক'ম, যদি আপোনালোকৰ ইনকাম চাৰ্টিফিকেট আছে তো আপোনালোকে বহুত সুবিধা পাব। ইনকাম চাৰ্টিফিকেট হ'লে আপোনালোকে তো BSc হওক, BA হওক, BBA হওক, BCom হওক, মানে ইনকাম চাৰ্টিফিকেট থাকিলে তো 1000 টাকাৰ মানত হৈ যাব আৰু এডমিশ্যনটো। আৰু যদি নাথাকে ইনকাম চাৰ্টিফিকেট তো আপোনালোকে হেৰি মোটামুটি 4000ৰ ওপৰত লাগিব, 4000, 5000 মান লাগিব। তো ইনকাম চাৰ্টিফিকেট থাকিলে মানে এইটো সুবিধা মানে কম পইচাতে হৈ যায়। আপোনালোকৰ কিবা প্ৰব্লেম হ'লে তো আপোনালোকে জনাব, আজাহাৰ দা আছে, আমি আছোঁ। তো আপোনালোকৰ যিমান হেল্প কৰিব লাগে আমি কৰিম ন আজাহাৰ দা। তো আপোনালোকে জনাব। আৰু ইনষ্টাগ্ৰাম ID উঠি আছে, আপোনালোকে ইনষ্টাগ্ৰামত মেছেজ কৰিব কিবা প্ৰব্লেম হ'লে। তো কমেণ্ট বক্সত জনাই দিব পাৰিব কিবা প্ৰব্লেম হ'লে। তো সেইখিনি আছিল। আৰু আপোনালোকক কি ক'ম, আমাৰ BS কলেজখন দেখাই আছোঁ, ইপিনৰ ভিউটো আপোনালোকে দেখাই আছোঁ। আমাৰ BS কলেজখন চাব পাৰে, একদম মানে বহুত ধুনীয়া ন আজাহাৰ দা। তো চবৰে মানে ড্ৰিম থাকে ন BS কলেজত পঢ়িবলৈ। মোৰো ড্ৰিম আছিলে, মই ভাবিছিলোঁ এদিন যে BS কলেজ আমাৰ ৰাস্তাৰ সন্মুখেদি মানে সদায় গৈছিলোঁ, মানে কেতিয়াবা যদি আহিছিলোঁ মানে চাইছিলোঁ যে BS কলেজ কেতিয়া পাম। এইখনে BS কলেজ, এইখন BS কলেজ হোষ্টেল। পাছত মানে হেৰি মানে এটা সময়ত আশা আছিলে যে BS কলেজত পঢ়িম। এতিয়া মানে আশাটো পূৰণ হৈছে। তাৰপিছত আহি মানে ভাবিলোঁ যে মানে হেৰি ইয়াতে ইলেকশ্যন খেলিব পাৰিলে, GS হ'ব পাৰিলে। তো আপোনালোকৰ দোৱা আশীৰ্বাদত মই মানে এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰীত মানে মই হেৰি খেলিছিলোঁ। খেলাৰ পিছত মানে আপোনালোকৰ দোৱা আশীৰ্বাদ মই জিকিছোঁ, জয়ী হৈছোঁ। তো এতিয়া মই মানে 2022-23 বৰ্ষৰ এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী হয়। কলেজৰ পৰিৱেশটো অলপ কৈ দিয়ক। মানে কিছুমানে ড্ৰেছ মানে ইয়াতে মানে পৰিৱেশৰ কথা ক'বলৈ গ'লে মানে ইয়াতে ডিচিপ্লিন মেইনটেইন কৰি থাকিব লাগিব, নহ'লে প্ৰিন্সিপালে মানে পানিছমেণ্ট দিব। আৰু মানে ইয়াতে ক'লা জোতা লাগে। আৰু ড্ৰেছটো মানে আউট ড্ৰেছ পিন্ধি আপোনাৰ কিছুমানে জিন্স পিন্ধি আহে, তো সেইটো পিন্ধি আহিব নোৱাৰিব। তো ইয়াতে মানে সম্পূৰ্ণ মানে কলেজ ড্ৰেছ পৰিধান কৰিহে মানে কলেজৰ ভিতৰত সোমাব পাৰি। আৰু ইয়াতে আৰু এটা কথা, ইয়াতে কিন্তু মোবাইল বেন কৰা আছে। ইয়াতে কিন্তু মোবাইল কোনো আনিব নোৱাৰে। যদি কোনোবাই আনে ধৰাত পৰে, প্ৰিন্সিপালে লৈ যায় আৰু সেইটো মোবাইল নিদিয়ে। আৰু যদি কোনোবাই আনে তেন্তে মোবাইলটো মানে লুকাই ৰাখিব লাগে।
আৰু কিছুমানে ভাবিব পাৰে বি এছ কলেজত আমাক আড্ডা চলে বাহিৰত দেখা পাওঁ, কিন্তু কৈ দিয়কচোন। নাই নাই, এইটো কোনো আড্ডা নহয়। এতিয়া মানে একচুৱেলি মানে কি স্কুলত মানে আপোনাৰ কণ্টিনিউ মানে হেৰি চলি থাকে, ক্লাছ চলি থাকে। তো ইয়াতে মানে কেনেকুৱা, তো ধৰি লওক আপোনাৰ 6টা ক্লাছৰ মাজত 5টা ক্লাছ, তাৰে মাজত 6টা বা 5টা ক্লাছ, তাৰে মাজত আপোনাৰ হেৰি আছে, গেপ থাকে মাজে সময়ে। ধৰি লওক 10টা 20-ৰ পৰা 11টা 10লৈকে এইটো গেপ আছে। তো আপোনালোকে কিছুমানে বাহিৰত যাব, ভোক লাগছে কিবা খাই আহোঁ বাহিৰৰ পৰা, মোৰ ৰেষ্টুৰেণ্ট আছে তাতে গ'ল কিবা খাই আহিলে, বা ৰাস্তাৰ কাষত বহি আছে। কিছুমানে ভাবিব যে মানে বি এছ কলেজ ষ্টুডেণ্টবিলাক এনেকুৱাই নেকি, তেওঁলোকে মানে ৰাস্তাত বহি থাকে, তো তেওঁলোকে ভালদৰে ক্লাছ নকৰে। এইটো নহয়, এইটো মানে মানুহৰ ভুল ধাৰণা। বহুতে কয়, মোকো কয়, মোৰ গাঁৱৰ মানুহে কয় যে বি এছ কলেজত মানে একচুৱেলি আড্ডা হয়, এইটো মিছা কথা। এইটো মিছা কথা নহয়, মানে এইটো মিছা কথা। আড্ডা কেনেকৈ মাৰিব? আমাৰ এটেণ্ডেঞ্চটো 75%। 75%। আৰু এটা কথা, বি এছ কলেজত আপুনি আহিব খুজিছে, তো আপুনি যদি এটা আড্ডা মানে ভাবি যে আড্ডা মাৰিম ইয়াতে একো নকয়, এইটো নহয়। কিন্তু প্ৰিন্সিপালৰ ওচৰত ধৰাত পৰিলে কিন্তু আপোনাক পানিছমেণ্ট দিয়া হ'ব। এইটো আৰু গাৰ্জেন মাজে মাজে গাৰ্জেন মিটিং দিয়ে। আৰু 75% এটেণ্ডেঞ্চ নাথাকিলে ইয়াতে কিন্তু 75% এটেণ্ডেঞ্চ নাথাকিলে জৰিমনা হয়, প্লাছ পৰীক্ষা দিবলৈ দিয়া নহয়। মানে 75% এটেণ্ডেঞ্চ লাগিবই, যদি নাই তো আপোনাৰ ফাইন হৈ যাব। সেইটো মানে অট'মেটিক। আপোনালোকে ভালকৈ বুজিলে, আমাৰ বি এছ কলেজৰ একদম নিয়ম নীতি বুজিলে। তো ড্ৰেছৰ ক্ষেত্ৰত, তাৰপিছত ক্লাছ এটেণ্ডেঞ্চটো আপোনালোক শুনাই পালে। চ' কি ক'ম আৰু, আমি হোষ্টেলত যাই আছোঁ। হোষ্টেলখন আপোনালোক দেখুৱাম, আৰু হোষ্টেলত কিমান টকা যায় আপোনালোক সম্পূৰ্ণ ডিটেইলছ জনাম। তো আপোনালোকে ভিডিঅ' চাই থাকক। তো চাব পাৰে আমাৰ বি এছ কলেজখন একদম মানে কিমান ধুনীয়া, আৰু ৱেডাৰখন চাব পাৰে একদম মানে তামাম ধুনীয়া। বি এছ কলেজৰ যিটো গাৰ্ডেন আপোনালোক দেখা আছে, কিমান ধুনীয়া গাৰ্ডেন চাব পাৰে আপোনালোকে, একদম মানে বহুত ধুনীয়া। মোৰ পিছফালে আপোনালোকে দেখাই পাইছে গাৰ্ডেন। সেইফালে আজাদ আছে। আমি ক'ত যাই আছোঁ? হোষ্টেলত। হোষ্টেলখন আপোনালোক দেখুৱাম, আৰু হোষ্টেলৰ কিমান পইচা লাগে, কি কি সুবিধা আছে, তো আপোনালোক জনাম। তো আপোনালোকে ভিডিঅ' চাই থাকিব। সিপিনে আছে গেষ্ট হাউচ চাব পাৰে, সিপিনে আছে একদম তামাম ধুনীয়া ধুনীয়া গছ ৰুই দিছে। তো আমি যাই আছোঁ এনেকৈ খোজকাঢ়ি। তো আপোনালোকক হোষ্টেলখন দেখাই আছোঁ, বইজ হোষ্টেল আমাৰ বি এছ কলেজৰ। তো একদম মানে চাব পাৰি কিমান ধুনীয়া পৰিৱেশ, আৰু গছ গছনি চাব পাৰি কিমান ধুনীয়া ধুনীয়া গছ ৰুই দিছে ন। তো এইপিনে চাব পাৰি একদম ৰাস্তাটো চাওক, একদম মানে কলেজৰ পৰা চিধা ৰাস্তা একদম। হোষ্টেল আহি পাই গ'লোঁ, আৰু সিপিনে আছে চাব পাৰে এইখন হোষ্টেলৰ মনিটৰ সাগৰ দা। তো সাগৰ দা, কি খবৰ? মোৰ খবৰ ভালেই ন? তো সাগৰ দাৰ পৰা আমি সম্পূৰ্ণ হোষ্টেলৰ মানে কথা জানিম। মানে প্ৰথমতে ক'ত অনলাইন কৰিব লাগে? তেতিয়া প্ৰথমত হ'ল কলেজত যেতিয়া এডমিশ্যন হয়, এডমিশ্যন হোৱাৰ পাছত হোষ্টেল এটা পৰ্টেল খুলি যায়, হোষ্টেল পেনেল যে তুমি এডমিশ্যন কৰি ল'ব লাগিব। ফাৰ্ষ্টত ফৰ্ম ফিল আপ, তাৰপিছত মেৰিটত নাম আহিব, তাৰপিছত এডমিশ্যন হোৱাৰ পাছত লাগিব পাৰিব। নাই হোষ্টেল যিটো হোষ্টেলৰ যিটো ৱেবছাইটটো কি বেলেগ নেকি? মানে কলেজৰ ৱেবছাইট অপশ্যন আহি যাব হোষ্টেল এডমিশ্যন বুলি, সেইটো ক্লিক কৰি কিনে ফৰ্ম ফিল আপ কৰিব লাগিব। ফৰ্ম ফিল আপ কৰাৰ পাছত মেৰিট আহিব, মেৰিটৰ নাম আহিলে এডমিশ্যন কৰা হ'ব। তো আপোনালোকে শুনাই পালে। আৰু এডমিশ্যন হোষ্টেল প্ৰথমতে কিমান টকা লয়? এডমিশ্যন হোষ্টেলৰ অলপ দাম হেৰি হয়, কিন্তু মানে বাজেটৰ আৰু 7,000 8,000 মানে 7-8 হাজাৰ মান লাগে ন? আৰু মান্থলি কিমান লয়? মান্থলি বহুত কম। মান্থলি ক'ব গ'লে 1200 টকা বা 1400 টকাত আমাৰ এক মাহৰ হৈ যায়। মোটামুটি 15 দিনৰ এটা মেচ হয়, এটা মেনেজাৰ থাকে, 600-700 টাকা এটা মানে হোষ্টেলৰ খোৱাৰ বাজেটটো, খোৱাৰ বাজেট মানে 1200 বা 1300 টকা যায় মানে মাহত হোষ্টেলত যায়। নিজৰ খৰচটো নিজৰ, আৰু নিজৰ খৰচটো নিজৰে। আৰু সুবিধা কি কি আছে? সুবিধা হ'ল আৰু সেয়ে আৰু কম বাজেটত ফাইদা হয়, আৰু ফাইদা হয় ন? অলপমান চিনিয়ৰ জুনিয়ৰ আহি থাকে, কিন্তু এইটো আজিকালি নাই। হোষ্টেলত থাকিলে আৰু হেল্প হয়, আৰু মানুহ এতিয়া গৰীব ঘৰৰ ল'ৰা এটা এই 7,000 টকা একবাৰ দিয়াৰ পাছত এক বছৰ কাৰণে দিব নালাগে। 1200 টকাত এক মাহ চলাটো ইম্পচিবল নাই আজিকালি। বি এছ কলেজ হোষ্টেলত থাকিলে মানে স্কলাৰশ্বিপ বোলে কিবা স্কলাৰশ্বিপ পোৱা যায়। বিগত 2 বছৰ আমি পাইছোঁ, একবাৰ 7,000 পাইছোঁ, একবাৰ 7,500 টকাকৈ পাইছোঁ। মোটামুটি হোষ্টেলত বহিলে এটাই মানে 1200 টকাত এনেতো এডমিশ্যনৰ পইচাটো মেকআপ হৈ যায় স্কলাৰশ্বিপত, যিহেতু সেই গতিকে 1200 টকাত এক মাহ থকাটো ইম্পচিবল। বাকী জেগাত সেই হোষ্টেলত থকাটো পচিবল, আৰু যিহেতু হোষ্টেলটো মানে এই মানে দূৰৰ মানুহকেইটাই, বেকৱাৰ্ড মানুহকেইটাই থকাৰ কাৰণে বনাইছে, সেই গতিকে মানে দুখীয়া মানুহৰ কাৰণে। আৰু কিমান কেপাচিটি আছে হোষ্টেলৰ? কেপাচিটি এনে 88 বৰ্ডাৰ হয়, কিন্তু তাতে চিনিয়ৰ জুনিয়ৰ মিক্স থাকে। সেই গতিকে এইবাৰ 50 জনৰ বা 40 জন 30-40 চিট আছে, আৰু জুনিয়ৰ চিট, আৰু বাকী এটা চিনিয়ৰ আছে। আৰু যিসকলে মানে দূৰৰ পৰা আহে তেওঁলোকৰ মানে চিটটো ৰিজাৰ্ভেশ্যন থাকে ন? ৰিজাৰ্ভেশ্যন মানে মানুহ ডিষ্টেঞ্চ আহিব কথাটো। যদি মানুহ বহুত 50 কিলোমিটাৰ 60 100 কিলোমিটাৰ যদি হয়, তাৰ চিট মানে কম পাৰ্চেণ্টেজ হ'লে চান্সটো বেছি, কাৰণ দূৰৰ মানুহ না, আৰু ইফালে বেকগ্ৰাউণ্ডটো অলপ উইক, তেনেহ'লে আমি অলপ চাই দিওঁ এই বস্তুটো, আৰু মিলাই কিনে দিওঁ, আৰু যাতে
মানুহ মানে সুবিধা থাকিব পাৰে আৰু যিমান পাৰে চ' আপোনালোকে শুনা পালে আমাৰ হোষ্টেল বুজিলে আৰু আপোনালোকে স্কলাৰশ্বিপো কৰিব পাৰে হোষ্টেলত থাকিলে মানে কিমান টকা পায় আপোনালোকে শুনাই পেলাই আৰু কিবা প্ৰব্লেম হ'লে তো সাগৰ দাৰ লগত লগ কৰিব হেল্প কৰিব অঁ তো চাব পাৰে আমাৰ হোষ্টেলখন চাব পাৰে একদম মানে বহুত ধুনীয়া একদম মানে কলেজৰ লগতে সিপিনে কলেজ সিপিনে হোষ্টেলৰ সম্পূৰ্ণ জানিলে এডমিশ্যনৰ প্ৰচেছখিনিও জানিলে ন আজাহাৰ দা তো আজাহাৰ দা মানে মোৰ লগত আজি আজাহাৰ দা মানে বহুত টাইম দিলে তো বহুত ব্যস্ত থাকে তেওঁ যিহেতু ইউনিয়ন বডিত আছে বহুত ব্যস্ততাৰ মাজতে মোৰ লগত মানে অলপ টাইম দিলে বহুত ভাল লাগিল ধন্যবাদ জনাইছোঁ আজাহাৰ দাক আৰু আপোনালোকে হোষ্টেলৰ সম্পূৰ্ণ ডিটেইলছ জানিলে কেনেকৈ পইচা কিমান পইচা লাগে কি কৰিব লাগে সম্পূৰ্ণ প্ৰচেছ আপোনালোকে জানিলে এডমিশ্যনৰ ক্ষেত্ৰত আপোনালোকে বুজিলে আৰু এডমিশ্যনৰ ক্ষেত্ৰত কিমান পইচা লাগে আপোনালোকে সম্পূৰ্ণ আজাহাৰ দাক জনাই দিলে কমেণ্ট কৰি জনাই দিব তো কিবা প্ৰব্লেম থাকিলে ন আজাহাৰ দা তো কি ক'ম বৰষুণ আহি আছে তো এতিয়া ৰুমত যাম আৰু বেছিকৈ আপোনালোকে শ্বেয়াৰ কৰিব ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ ন বহুত কষ্ট কৰি ভিডিঅ' বনাওঁ তো আপোনালোকে মৰমটো বেছি দিব তো ভিডিঅ' বনাই ভাল লাগিব আপোনালোকে যেতিয়া মৰম দিব তো ভিডিঅ' বনাই বহুত ভাল লাগিব তো ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিওঁ তো নেক্সট ভিডিঅ'ত লগ পাইছোঁ বাই